ঘৰত থকা সময়খিনিতো মোবাইল চাই থাকে। নানু আৰু পৰিৰ প্ৰতিও গুৰুত্ব নিদিয়া হ'ল। মোকতো বাদেই সময়মতে সিহঁতকো খাবলৈ নিদিয়া হ'ল। দুদিনটো ময়ে গৈ পেলাই সিহঁতক খানা বনাই খুৱাবলগীয়া হৈছে। তুমি তাইক একো নোকোৱা কিয়? পাগল হোৱা নেকি? তাইক মই কি ক'ম? তাইক কিবা কোৱা অধিকাৰ এতিয়া মোৰ নাই, আৰু সেইটোকে তাই সুযোগ লৈছে। মোৰ চিন্তা নানু আৰু পৰিক লৈহে। মই জানো তাই এইবোৰ মোৰ খঙত কৰিছে, কিন্তু মোৰ খঙত তাই ল'ৰা ছোৱালীকেইটাক এনেকৈ অৱহেলা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। ল'ৰাটো ক'ৰ হয় তুমি চিনি পোৱা নেকি? নাই, নাপাওঁ। আগতে কেতিয়াও দেখা নাছিলোঁ তাক। এতিয়া বুজিলা তাই কিয় আমাৰ কথা গম পায়ো একো কোৱা নাছিলে? তাই সেইটোৰ লগত আগৰ পৰাই লিলি আছিল। এতিয়া ধুনীয়াকৈ সুবিধাটো পাই গ'ল। তাইক আৰু এতিয়া কোনে পায়? তাইক লৈ তুমি ইমান দিনে এনেই দুখ কৰি আছিলা, এতিয়া গম পালা তাইৰ চৰিত্ৰ? ৰ'বাহে, একো নজনাকৈ যিবোৰ বকি নাথাকিবা। মই উৰ্মিলাক ভালকৈ চিনি পাওঁ। তাই এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। ৱাহ, আজি একেবাৰে পত্নীভক্ত পতিৰ দৰে কথা কৈছা যে। উৰ্মিলাৰ লগত বেলেগক দেখি তুমি জ্বলা নাইতো? কি আবুল আবুলবোৰ বকি আছা হা? মই সেইবোৰ ভাবি থকা নাই। নানু আৰু পৰিক লৈহে মোৰ চিন্তা। তাই এৰি দিয়া নিচিনাকৈ মই সিহঁতক এৰি দিব নোৱাৰোঁ নহয়। ভাবিছোঁ ডিভৰ্চৰ কামবোৰ নোহোৱালৈকে মই ছুটি লৈ ঘৰতে থাকোঁ নেকি। কিন্তু কিয়? তেতিয়া কি হ'বনো? একো নাই, ডিভৰ্চৰ পিছততো নানু আৰু পৰি তাইৰ লগতে থাকিব। গতিকে সিহঁতৰ লগত এতিয়া অলপ টাইম স্পেণ্ড কৰিব বিচাৰিছোঁ। চাবা আকৌ যিটো গতি দেখিছোঁ। উৰ্মিলাই যদি তাহাঁতক নাৰাখোঁ বুলি কয় তেতিয়া কি কৰিবা? মই কিন্তু নোৱাৰোঁ দেই, এতিয়াই কৈ দিলোঁ। হেই, তুমি মানে কথাবোৰ ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যোৱা।